কি খবৰ? এয়া আমি ৰংঘৰ বাকৰিত আহি উপস্থিত হৈছোহি। এয়া ঐতিহ্যমণ্ডিত আমাৰ ৰজাৰ দিনৰ ৰংঘৰ বাকৰিত আহি উপস্থিত হৈছে বোলে। গতিকে প্ৰকাণ্ড বিহু এখন বিহু মেলা হয় ইয়াত ৰংঘৰ বাকৰিত। আপোনাৰ অসংখ্য নাচনি, অসংখ্য ঢুলীয়া এখন সুন্দৰ বিহু এখন অনুষ্ঠিত হয়। গাইজ মই আপোনাৰ ফাইনেলি আপোনালোকে দেখাই যাওককে। ৰংঘৰৰ বাকৰিত বিহু মাৰি মাৰি ভাগৰি ঐ, বিহু মাৰি মাৰি ভাগৰি ঐ। গাইজ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ দেই গাইজ, অ'কে। এয়া গাইজ ৰংঘৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। আপোনালোকৰ ৰংঘৰ কিছু ৰহস্যজনক কিছু কথা আপোনালোকক ক'ব লাগিব। এয়া মই আপোনালোকক অলপমান কথা মানে কিছুমান ৰজা মহাৰজা কিছুমান কথা আপোনাক ক'ম গাইজ, ঠিক আছে। ৰংঘৰ হৈছে এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰ। আহোমৰ ৰজা আৰু ডা ডাঙৰীয়াসকলে পথাৰত হোৱা খেল ধেমালিৰ কাৰণে সজোৱা এটা ঐতিহাসিক ঘৰ ৰংঘৰ। শিৱসাগৰৰ তলাতল ঘৰৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত অৱস্থিত এই হাঁহকণীয়া ঘৰটো ১৭৪৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমোদ সিংহই এই ঘৰটো সজাইছিল। এই ৰংঘৰটো আগকণীয়া পকী আৰু দুমহলীয়া হয় দেই, আগকণীয়া পকী আৰু দুমহলীয়া হয়। আহোম ৰজাসকলে ওপৰৰ মহলাত বহি মল্লযুঁজ, ম'হযুঁজ আদি বিভিন্ন ধৰণৰ খেলা, গম পাইছেনে গাইজসকল? মানে বিভিন্ন ধৰণৰ খেলা তেখেতসকলে খেলা তাত উপভোগ কৰিছিলে, খেলা চাইছিলে। এটা বহুত মানে এটা ভাল লগা আৰু নান্দনিক পৰিৱেশ দেই গাইজ। আৰু কৈ আছোঁ, প্ৰমোদ সিংহৰ পিতৃ ৰুদ্ৰসিংহই প্ৰমোদ সিংহৰ পিতৃ ৰুদ্ৰসিংহই প্ৰথমে এটা তাত কি কৰিলে, চাংঘৰ সাজিছিলে। প্ৰথমে এটা চাংঘৰ নিৰ্মাণ কৰিছিলে। আৰু এই ঠাইতে প্ৰমোদ সিংহই এই পকীঘৰটো, এই ঐতিহ্যমণ্ডিত ইতিহাস চৰ্চিত এই পকীঘৰটো সেই ঠাইতে, এই চাংঘৰৰ ঠাইতে পকীঘৰটো নিৰ্মাণ কৰায়। এটা সুন্দৰ আশে পাশে আপোনালোকে চাওক, একদম মানে অগণন মানুহৰ ভিৰ ইয়াত। আৰু ফুল আছে ইয়াত আশে পাশে, এটা সুন্দৰ এটা ফুলনি এডৰা আছে আপোনালোকক দেখাইছোঁ গাইজ। এই ফুলনিডৰা এটা সুন্দৰ ভাল লগা দৃশ্য দেই গাইজ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰক। আৰু কিছু কথা ক'বলগীয়া আছে মই, ঠিক আছে গাইজ। ইয়াৰ কেইবা বছৰমান পাছত ৰাজেশ্বৰ সিংহই ৰংঘৰটোৰ সন্মুখত আন এটা পকীঘৰ নিৰ্মাণ কৰিছিলে। মানে ৰাজেশ্বৰ সিংহই আন এটা পকীঘৰ নিৰ্মাণ কৰিছিলে দেই। কিন্তু কালক্ৰমে এই ঘৰটো ধ্বংস হয়। কিন্তু এই মানে পকীঘৰটো নিৰ্মাণ কৰা মানে বেছি দিন নহ'লে, কিন্তু অতি সোনকালে ধ্বংস হৈ গ'ল, বুজিছেনে? এইটোৱে হৈছে এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰ। এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰ বুলি কৈছে, মানে ইতিহাসত উল্লেখিত আছে এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰ বুলি। আৰু ভিতৰৰ কিছু মই দৃশ্যাংশ গাইজ দেখাব বিচাৰিছোঁ। ওপৰৰ অংশ এফালে সোমাই ইফালে ওলায়, ইফালেদি সোমাই সিফালে ওলায়। আৰু এয়া সম্পূৰ্ণ এটা ব্যতিক্ৰমী ৰূপ, সম্পূৰ্ণ এটা ব্যতিক্ৰমী ধৰণৰ। আপোনালোকে চালে এটা চকুৰোৱা দৃশ্য গাইজ। এয়া ওপৰলৈ উঠি গৈ আছোঁ। এয়া ওপৰ চোৱা আমি ভিতৰত প্ৰৱেশ কৰিম এতিয়া। এয়া ভিতৰত প্ৰৱেশ কৰিছোঁ। বহুত যাত্ৰী ইয়াত সমাগম দেই। ৰংঘৰটোৰ উচ্চতা 10 মিটাৰ। এই ৰংঘৰটোৰ উচ্চতা বৰ্তমান আছে 10 মিটাৰ, প্ৰস্থ হৈছে 11 মিটাৰ আৰু দৈৰ্ঘ্য হৈছে 27 মিটাৰ। এই আহোম ৰজাসকলৰ এটা ঐতিহাসিক ৰংঘৰ, একদম মানে সুন্দৰ এটা ভাল লগা দৃশ্য। আপোনালোকে আশে পাশে অকণমান দেখাব বিচাৰিছোঁ গাইজ। এয়া দেখাব বিচাৰিছোঁ, ইমান সুন্দৰ ঘৰবোৰ মানে আহোমসকলে সজাই থৈ গৈছে। আৰু ওপৰৰ পৰা মই এটা ভিউ এটা দেখাইছোঁ আপোনালোকৰ, তললৈ চাওকচোন কিমান ধুনীয়া সুন্দৰ একেলগে কিমান সুন্দৰ ইয়াত এটা ভাল লগা দৃশ্য গাইজ। আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে আপোনালোকে উপভোগ কৰিব, ঠিক আছে। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব।
ঠিক আছে আৰু গাইজ মোৰ আৰু বেছি ক'বলগীয়া নাই মোৰ ক'বলগীয়াখিনি আপোনালোকক ক'লোঁ থুলমূলকৈ জনালোঁ ঠিক আছে গাইজ ভিডিঅ'টো ইমানেই আছিলে গাইজ আপোনালোকে যদি চাই ভাল পাইছে নিশ্চয় মোক উপকৃত কৰিব ঠিক আছে এয়া অকণমান দেখাইছে ভিডিঅ'ৰ ফালে এয়া গাইজ একদম সুন্দৰ এটা ব্যতিক্ৰমী আহোম ৰজা